পৰিচালনা কৰিবৰ বাবে মেঘালয় ৰাজ্যৰ মাননীয় ৰাজ্যপাল জোৰসিং বৰদলৈ লেংথিয়া আহ্বান গৌৰৱান্বিত কৰিলে। তাৰ কাৰণে তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু লগে লগে মুখ্য অতিথি Nazrul Islam, Honorable Governor, His Excellency, for his participation as তেতিয়া সেই জীৱনটো কেনেকুৱা আছিলে অলপমান চিন্তা কৰিবচোন। যে জীৱন মানুহৰ জীৱন আমি মানৱ সভ্যতা মানে কেনেকৈ আগুৱাই গৈ আছো। এতিয়া এই 400 বছৰ 1000 বছৰ বাদৰ কথা, এতিয়া 400 বছৰ আগতে এই যে আপোনালোকে এইটো যেতিয়া বিনিময় কৰিছিলে ইয়াত মানুহে আহি পেলাই যে মোৰ লগত চাউল আছে অলপমান, মোৰ লগত যে কিছুমান শাক পাচলি আছে, আপোনাৰ যদি কিবা আছে মই সেইটো লৈ ল'ম বুলি সেইখিনি এটা মানে তেনেকুৱাইতো হৈছিলে। কেতিয়াবা কি হয় কোনোবা পৃথিৱীৰ এক কোণত এক্সচেঞ্জ কৰিছিলে মানুহে মানুহক যে একো নাই মোৰ লগত এই মানুহ আছে 4টা মানুহ, মোৰ দাস এইকেইটা, মোৰ শ্লেভ এইকেইটা, সেই শ্লেভটো দি পেলাই মই আপোনাৰ পৰা চাউল লৈ ল'ম বা কিবা এটা লৈ ল'ম। তেনেকুৱা সেই দাসত্ব মানে প্ৰচেছটো সৃষ্টি কৰিছিলে তেতিয়া কোনোবা দেশৰ। তেতিয়া সেইকাৰণে আমাৰ সেইটো হোৱা নাই, মানুহক এক্সচেঞ্জ নকৰে, আমাৰ এই বস্তুটো এক্সচেঞ্জ কৰে। সেই সময়ৰ